বাইদেউ এই অনুষ্ঠানটোৰ লগত মই 2011 চনমানৰ পৰাই মই জড়িত। কেতিয়াও এনেকুৱা লগা নাই যে মই এই অনুষ্ঠানটোত কাম কৰিছোঁ, মানে নিজৰ ঘৰৰ পৰিয়ালৰ নিচিনাই সদায় আহিছোঁ গৈছোঁ, মৰম পাইছোঁ। তো আজি মই এই হিচাপতে পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ লগত জড়িত থকা সকলো কৰ্মকৰ্তা তথা ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ মৰম আৰু নিজৰ যিখিনি অপ্ৰাণ চেষ্টা সেইখিনি চেষ্টাটো দি পেলাই এই অনুষ্ঠানটো আগুৱাই লৈ যায়। কাৰণ এটা অনুষ্ঠান আগুৱাবৰ কাৰণে অকল শিক্ষকসকল থাকিলেও নহ'ব, ছাত্ৰ ছাত্ৰী থাকিলেও নহ'ব। সেই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো অনুষ্ঠানটোৰ প্ৰতি মৰম শ্ৰদ্ধা ভক্তি সেই বস্তুখিনি লাগিব। ছাত্ৰ ছাত্ৰীসকল বহু ক্ষেত্ৰত দেখা যায় যে অনুষ্ঠান এটাত শিকিবৰ কাৰণে আহে, কিন্তু অহাৰ পিছত এডমিশ্যন লোৱাৰ পিছত যিখিনি কৰ্তব্য সেইখিনি কৰ্তব্য বহু ক্ষেত্ৰত পালন কৰা দেখা নাযায়, যাৰ ফলত মানে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মানে যিটো ফল পাব লাগে সেই ফলটো নাপায়, চৰ্চাটো লাগিব। তো আমি কওঁ ন যে এতিয়া কওঁ যে আমি জুবিন দেশৰ মানুহ। জুবিন দা বিষয়ে ইমান ধুনীয়াকৈ অঞ্জনা বাইদেৱে ক'লে, তো তেখেতৰ ওপৰত মোৰ ক'বৰ সামৰ্থ্য নাই, তথাপি মই কৈছোঁ আমি জুবিন দেশৰ মানুহ। জুবিন দা কিমান গুণৰ অধিকাৰী আছিল আমি সকলোৱে জানো। কাৰণ তেখেত অকল এটা গুণৰ অধিকাৰী নাছিল যে জুবিন দা অকল এইকাৰণেই খ্যাত নহয় যে তেখেতে গান গায়, তেখেত বহু গুণৰ অধিকাৰী আছিল, সেইটো আমি জানো। এই নাহৰৰ পুলিটো উদাহৰণ। যেতিয়া জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল, জুবিন দাৰ ফটোখনৰ কাষতেই আমি বহুত চৰাই চিৰিকটি জীৱ জন্তু পশু পক্ষী আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ আমি নজনা নহয়। ইয়াত যদি মই বিতংভাৱে ক'ব যাওঁ দীঘলীয়া হ'ব অনুষ্ঠানটো, সেইকাৰণে আপোনালোকে জানে। তো এই কথাবিলাক সৰু সৰু কণ কণ ল'ৰা ছোৱালীক বুজোৱাটো দৰকাৰ। আমি জুবিন দাৰ নিচিনা হ'ব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিব পাৰোঁ। সেই চেষ্টাখিনি আমি আমাৰ অভিভাৱকসকলে কৰিব লাগিব আৰু সন্তানক আমি সেইখিনি শিক্ষা দিব লাগিব। যেনেকৈ অঞ্জনা বাইদেৱে কৈছে প্ৰতিটো দিশৰে ভাল বেয়া থাকে, তো বেয়াখিনি বাদ দি পেলাই ভালখিনি আমি শিকাব লাগিব। শুদ্ধ পথটো ভাল পথটো আমি দেখাব পাৰিব লাগিব। লগতে এটাই কওঁ, যিহেতুকে এইটো শিক্ষানুষ্ঠান আপোনাৰ নৃত্য আৰু সংগীতৰ, ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহে অকল এদিন দুদিন আহিলে ক্লাছ কৰিলে দেখালে এনেকুৱা নহয়। তো আপোনালোকে ভালদৰে ক্লাছবিলাক ৰেগুলাৰলি কৰক, কৰি পেলাই ঘৰত চৰ্চা লাগিব। কাৰণ মই আগতেও কৈ আহিছোঁ, আমি স্কুলত আজিকালি ৰাতিপুৱা 6টা বজাত উঠি পেলাই সন্ধিয়া মানে আবেলি 3টা-4টা বজাত আমি ঘৰ পাওঁ। আমি গোটেই দিনটো স্কুলত অধ্যয়নেই কৰি থাকোঁ। অহাৰ পিছত আকৌ ভাতকেইটা পেটত নপৰে, আমি টিউশ্যন যাওঁ। টিউশ্যন যোৱাৰ পিছতো আমি আকৌ হোমৱৰ্ক কৰিব লাগে, আকৌ পঢ়া। তো আমি 24 ঘণ্টাৰ 12 ঘণ্টামান টাইম আমি পঢ়োঁতেই যায়, বেছি গ'লেও কম নাযায়। তাৰ পাছতো আমি মনে বিচৰা মতে, আমাৰ ঘৰৰ মা দেউতাসকলে বিচৰা মতে আমি নম্বৰ নাপাওঁ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, ইয়াত আমাৰ সংগীত হওক বা নৃত্য হওক 1 ঘণ্টা বা 2 ঘণ্টা ক্লাছ হয়, তাকো সপ্তাহত এদিন বা দুদিন। সেই দুদিনত আমি কিমানখিনি আয়ত্ব কৰিম? তাৰ কাৰণে লাগিব অপ্ৰাণ চেষ্টা। আৰু সেই চেষ্টাখিনি কৰি গ'লে আমি আমাৰ নিজৰ কৰ্মজীৱনত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ। জয় আই অসম।